নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ যে আপোনাৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা বুধ গ্ৰহই আপোনালোকক কেনেধৰণৰ ফলাফল দিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত আগবঢ়াইছোঁ, যাতে আপোনালোকে আপোনালোকৰ জীৱনত আগুৱাই যোৱাত সহায় লাভ কৰিব পাৰে। এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহক মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে আপোনাৰ লগ্ন তালিকাত দ্বিতীয় স্থানত থকা বুধ গ্ৰহৰ যি ফলাফল। আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত থকা বুধ গ্ৰহ আৰু এই স্থানৰ কাৰক তত্ত্ব হৈছে ধনৰ ঘৰ বুলি গণ্য কৰা হয়। এই ঘৰত বুধ ৰাশিৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজন বুদ্ধিমান, দক্ষ বক্তা হৈ নিজৰ পৰিকল্পনা বাস্তৱায়িত কৰিবলৈ সক্ষম হয়। এনে ব্যক্তিসকলে কৰবাৰ পৰা নিজৰ হেৰুৱা ধন ঘূৰাই পায়। তেওঁলোকৰ জীৱনত হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা যায়। এই ঘৰত বুধ গ্ৰহৰ উপস্থিতিয়ে সেই ব্যক্তিজনে সংগীতৰ ক্ষেত্ৰত অপৰিসীম সন্মান আৰু প্ৰতিপত্তি লাভ কৰে। আমি আপোনালোকক ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে আপোনালোকলৈ আগবঢ়াই আনিছোঁ। যদি আপোনাৰ জন্ম লগ্ন তালিকাৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থিতি আছে, তেন্তে আপোনাৰ জীৱনত একেধৰণৰ কিছু পৰিৱৰ্তন দেখা পাব। দ্বিতীয় স্থানত বুধ গ্ৰহৰ শুভ প্ৰভাৱ কেনেধৰণৰ আপুনি জানি লওক। জ্যোতিষৰ মতে ৰাশিফলৰ দ্বিতীয় স্থানক ধনৰ ঘৰ বুলি গণ্য কৰা হয়। এই ঘৰত বুধ গ্ৰহ অৱস্থিতি হোৱাৰ বাবে বুধ গ্ৰহই সেই ব্যক্তিজনক শুভ আৰু অশুভ দুয়োটা ফলাফল প্ৰদান কৰিব। বুধৰ শুভ প্ৰভাৱত এই ব্যক্তিসকলৰ মুখখন কোমল আৰু ৰঙা ৰং হ'ব। বুধ সেই ব্যক্তিজনৰ ক্ষেত্ৰত দ্বিতীয় ঘৰত থকাৰ বাবে আপোনাৰ ব্যক্তিত্ব অতি মনোমোহা আৰু মধুৰ হ'ব। লগতে চকু বা আপোনাৰ কপালতো বিশেষভাৱে কিবা এটা চিন দেখিবলৈ পাব। বুধ গ্ৰহৰ প্ৰভাৱৰ বাবে আপুনি এজন সু আচৰণ আৰু গুণী ব্যক্তি হ'ব। আপোনাৰ গুণ আৰু উদাৰতাৰ বাবে আপুনি মানুহৰ মাজত আলোচনাত থাকিব। এই গ্ৰহই এক বিশেষ দিশতো শাসক বুলি গণ্য কৰা হয়, যিটো সিদ্ধান্ত গ্ৰহণৰ লগত জড়িত সচেতন আৰু অৱচেতন চিন্তাৰ সৈতে মোকাবিলা কৰে। ইয়াৰ লগতে এই গ্ৰহই সেই ব্যক্তিজনৰ মাজত এক কৌতূহল আৰু চিন্তাশীলতাৰ যিবোৰ গুণ, সেই গুণবোৰো যোগাই তোলে। ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থিতিৰ ফলত সেই ব্যক্তিজনৰ গুণ বহু পৰিমাণে বিশেষভাৱে প্ৰভাৱিত হয়। বুধ গ্ৰহৰ ব্যাপক প্ৰভাৱৰ বাবে সেই ব্যক্তিজন ভ্ৰমণ, বিত্ত, যুক্তি আৰু শিক্ষাৰ ওপৰত বিশেষভাৱে নিয়ন্ত্ৰণ থাকে। ৰাশিফলৰ দ্বিতীয় ঘৰত বুধৰ দৃঢ় অৱস্থানৰ বাবে সেই ব্যক্তিজনে নতুন নতুন ঠাইলৈ যাত্ৰা কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থানে সেই ব্যক্তিসকলক মৌখিক আৰু লিখিত যি যোগাযোগ, সেই যোগাযোগৰ জৰিয়তে নিজৰ চিন্তা প্ৰকাশ কৰাৰ এক উৎকৃষ্ট ক্ষমতা প্ৰদান কৰে। আপুনি এজন সাহসী আৰু ন্যায়প্ৰেমী ব্যক্তি হ'ব। দ্বিতীয় স্থানত বুধ গ্ৰহৰ যি কুপ্ৰভাৱ, সেই বিষয়ে জানি লওক। জ্যোতিষৰ মতে যেতিয়া কোনো ব্যক্তিৰ ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ অৱস্থান থাকে আৰু যদিহে সেই বুধ গ্ৰহক কিছুমান নিষ্ঠুৰ গ্ৰহৰ সৈতে সম্প্ৰীতি থাকে, তেতিয়া ই সেই ব্যক্তিজনৰ জীৱনত এক বিৰূপ প্ৰভাৱ পেলাব পাৰে। সাধাৰণতে বুধ গ্ৰহৰ লগত প্ৰভাৱিত লোকসকল বহু কাম, শান্তি আৰু
আৰামত কৰাত বিশ্বাস কৰে। গতিকে যিকোনো প্ৰতিকূল পৰিস্থিতিত এনে ব্যক্তিসকলে সোনকালে ভয় খায়। বুধ গ্ৰহৰ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে নিজৰ পৰিয়ালৰ স্থানত বিৰূপ প্ৰভাৱৰ বাবে অত্যন্ত জেদী প্ৰকৃতিৰ হ'ব পাৰে। কোনেও তেওঁলোকক কোনো কাম কৰিবলৈ বিশেষভাৱে পৰিচিত বা বাধ্য কৰিব নোৱাৰে। যিবোৰ কামৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ নাই, এনে লোকসকলে ক্ষিপ্ৰ সিদ্ধান্ত লোৱাত বহু অসুবিধাৰ সন্মুখীন হয়। ৰাশিফলৰ এই ঘৰটোত বুধ গ্ৰহৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকলে নিজে যিকোনো বস্তু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি থাকে আৰু ইয়াৰ বাবে তেওঁলোকে বহু কষ্ট কৰে। কিন্তু তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব লাগিব যে সকলো নিয়ন্ত্ৰণ কৰিব নোৱাৰি। শেষত বুধ গ্ৰহৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে আপোনালোকক আগবঢ়াইছোঁ। নেতিবাচক প্ৰভাৱৰ ক্ষেত্ৰত এনেধৰণৰ, তেওঁলোকে যিকোনো কথা ফটকে কেতিয়াবা বুজিব নোৱাৰে আৰু সকলো নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ৰাশিফলৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ বিৰূপ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনে জীৱনৰ কিছু গুৰুতৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ বাবে তেওঁলোকে নিজৰ পৰিকল্পনা সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰে। এই ক্ষেত্ৰত সেই ব্যক্তিসকলে নম্ৰ আৰু নমনীয় হোৱাটো অতি প্ৰয়োজন, অন্যথা তেওঁলোকে নিজৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'ব নোৱাৰিব। দ্বিতীয় স্থানত বুধৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত আৰু কেৰিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ দিয়ে তাৰ এই তথ্য জানি লওক। জ্যোতিষত এজন ব্যক্তিৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতিয়ে আপোনাক এজন দক্ষ চিন্তাবিদ বা বক্তা কৰি তুলিব পাৰে। সকলোৱে অংশগ্ৰহণ কৰা সমাৱেশত আপোনাৰ ভাষণ সিংহৰ দৰে হ'ব, উজ্জ্বল আৰু আকৰ্ষণীয় হ'ব। এনে ব্যক্তিসকলে হয়তো শাস্ত্ৰ আৰু কবিতাৰ আলোচনাৰ প্ৰতিও অধিক আগ্ৰহী হ'ব পাৰে। আপোনাৰ দানশীল আৰু দাতব্য স্বভাৱৰ বাবে আপুনি মানুহৰ মাজত বিশেষভাৱে প্ৰশংসনীয় হ'ব। আপোনাৰ জীৱনৰ ৩৬ বছৰলৈকে আৰ্থিক লাভৰ বাবে আপোনাৰ বাবে বহু শুভ। লিখা, পাঠদান, মধ্যস্থতা আৰু কেৰাণী কামৰ দৰে কামৰ জৰিয়তে আপুনি জীৱিকা অৰ্জন কৰিব। ইয়াৰ উপৰিও অধ্যাপক, অধ্যক্ষ, সঞ্চালক আদি পদত থাকিও ভাল টকা পইচা উপাৰ্জন কৰিব পাৰিব। জ্যোতিষৰ হিচাপত দ্বিতীয় স্থানত বুধৰ উপস্থিতিয়ে সেই ব্যক্তিসকলৰ বৈবাহিক জীৱন শক্তিশালী আৰু ভাল কৰি তোলে। সাধাৰণতে তেওঁলোকে এজন ভাল জীৱনসংগী পায়। দ্বিতীয় স্থানত বুধৰ উপসংহাৰৰ ক্ষেত্ৰত এনেধৰণৰ, উপৰোক্ত গুৰুত্বসমূহৰ ভিত্তিত সেই ব্যক্তিজনৰ জন্ম তালিকাৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতিৰ বাবে সেই ব্যক্তিজনে সংলাপ আৰু যোগাযোগৰ ক্ষেত্ৰত কাম কৰে। বুধ গ্ৰহৰ অনুকূল প্ৰভাৱে সেই ব্যক্তিসকলক বিত্তীয় ব্যৱস্থাপনাত দক্ষ কৰি তোলে। অৱশ্যে যিকোনো কাম কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব লগা হয়। অতি বুদ্ধিমান আৰু বিশেষভাৱে প্ৰভাৱশালী স্বভাৱৰ বাবে এই ব্যক্তিসকলে কেতিয়াবা অহংকাৰৰ বাবে নিজৰ সম্পৰ্ক বিনষ্ট কৰিব পাৰে। এনে পৰিস্থিতিত তেওঁলোকে নিজৰ সম্পৰ্কৰ প্ৰতি অতি সাৱধান হোৱাটো অতি প্ৰয়োজন। জ্যোতিষৰ মতে বুধ গ্ৰহটোৱে আমাৰ ৰাশিফলৰ আটাইকেইটা 12টা ঘৰতে বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱ পেলায়। এই প্ৰভাৱে আমাৰ জীৱনত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও বুধক নিৰপেক্ষ গ্ৰহ বুলিও কোৱা হৈছে, কিন্তু আন গ্ৰহৰ দৰে শুভ আৰু অশুভ সংগমৰ বাবে ইয়াৰ ফলাফলৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী ভিডিঅ'ত বিতংভাৱে জনোৱা হ'ব বুধ গ্ৰহটোৱে আন সকলো ঘৰতে কেনেধৰণৰ প্ৰভাৱ পেলায়।
এই আছিল আপোনালোকৰ জন্মলগ্ন তালিকাৰ দ্বিতীয় স্থানত বুধ গ্ৰহৰ উপস্থিতিয়ে কেনেধৰণৰ ফলাফল আপোনালোকক প্ৰদান কৰিব। আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। সম্পৰ্ক ৰাখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।